পৰা আমি গোৱাৰ্ডেন হ'বলৈ এই গীতটোৱে আমাক অৱকাশ দিছে য'ত কৃষ্ণ এক্টিভ হৈ থাকিব আৰু গোৱাৰ্ডেনে থাকে পেছিভ। যোৱা বছৰো আহিছিলোঁ, বহুত ভাল লাগিল। এইবাৰ আকৌ আহিছোঁ বিকজ ইমান বছৰে যে সত্ৰীয়া শিকি আহি আছোঁ, পাৰফৰ্মেটিভ এছপেক্টত বেছি মানে গুৰুত্ব দিয়া যায়। মেমৰ লগত মানে যোনটো এই ভক্তিভাৱটো ওলাই আহে, অভিনয় এক্সপ্ল'ৰ কৰা হয় বহুত ধুনীয়াকৈ, খুব ভাল লাগে। নেহা মেমৰ তাত ছেকেণ্ড টাইম এবাৰ ক্লাছ কৰিছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিত যেতিয়া স্নাতকোত্তৰ ক্লাছ কৰি আছিলোঁ তেতিয়া প্ৰথমবাৰ মেমক লগ পাইছিলোঁ। এতিয়া এইবাৰ ছেকেণ্ড টাইম লগ পাইছোঁ আৰু অভিনয় ক্লাছ মেমে ষ্টাৰ্ট কৰিছে। খুবেই ভাল লাগিছে ক্লাছটো কৰি। আৰু প্ৰথমতেই অভিনয়ৰ ক্ষেত্ৰত মেমে যিখিনি এক্সাৰচাইজ কৰালে সেইখিনি জানিবলৈ পাই আৰু শিকিবলৈ পাই খুবেই আনন্দিত হৈছোঁ। কাৰণ মোৰ প্ৰথমবাৰৰ বাবে আচলতে এই এক্সাৰচাইজখিনি শিকিবলৈ পালোঁ। তাৰ বাবে মেমক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই মেমৰ লগত কণ্টিনিউৱাছলি মানে অনলাইনতেই হওক বা কেতিয়াবা অফলাইনতেই হওক, মই মেমৰ লগত সদায় থাকিবলৈ চেষ্টা কৰিম।